ডিয়াৰ ষ্টুডেণ্টছ মই এইখিনিতে তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেছন 1 দ্য ৰেইনবো কবিতাটোৰ কুৱেশ্যন এনচাৰসমূহৰ 7 নম্বৰৰ পৰা আলোচনা কৰিম, কাৰণ ইতিমধ্যে মই 6 নম্বৰলৈকে প্ৰথমটো ভিডিঅ'ত আলোচনা কৰি আহিছোঁ আৰু যি ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি তোমালোকে সেইটো ভিডিঅ' দেখা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সৰ পৰা সেই ভিডিঅ'টো চাই ল'বা। আজি 7 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। 7 নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং ষ্টাঞ্জা, তলত দিয়া দফাটো পঢ়া অফ দ্য ৰেইনবো কবিতাটোৰ এণ্ড ৰাইট আৰু লিখা হোৱাট ইউ হেভ আণ্ডাৰষ্টুড এবাউট ইট, আৰু তুমি এইটোৰ বিষয়ে কি বুজিছা সেইটো লিখা। ড্ৰ এ পিকচাৰ টু গ' উইথ ইট, আৰু এইটো বুজিবলৈ এটা ছবি অংকন তোমালোকক কৰিব দিছে। ষ্টাঞ্জাটো দিছে দ্য বোট চেইল অন দ্য ৰিভাৰ্ছ, নাওবিলাক নদীত চলাচল কৰে, এণ্ড শ্বিপ চেইল অন দ্য চিজ, আৰু জাহাজবোৰ সাগৰত চলাচল কৰে। বাট ক্লাউডছ, কিন্তু মেঘবোৰ ডেট চেইল এক্ৰছ দ্য স্কাই, যিবিলাক আকাশত চলাচল কৰে, আৰ প্ৰেটিয়াৰ ফাৰ দেন দিছ, ওপৰৰ বিলাকতকৈ এইটো বহুত বহুত ধুনীয়া। এই ষ্টাঞ্জাটোৰ পৰা আমি কি বুজি পালোঁ সেইখিনি আমি লিখিব লাগে। এনচাৰ দ্য পয়েট চেজ ডেট, কবিয়ে কৈছে যে দ্য বোটছ ডেট চেইল অন দ্য ৰিভাৰ্ছ, নাওবিলাক নদীত চলাচল কৰে, এণ্ড শ্বিপছ ডেট চেইল অন দ্য চিজ, আৰু সাগৰত জাহাজবোৰ চলাচল কৰে। আৰু প্ৰেটি, এইবোৰ দেখাত বৰ সুন্দৰ। বাট দ্য ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই, কিন্তু আকাশত যে মেঘ চলাচল কৰে, আর দ্য প্ৰেটিয়েষ্ট অফ অল, এইটোৱে আটাইতকৈ বেছি ধুনীয়া বুলি কবিয়ে কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নদীত নাও চলাচল কৰা এটা ছবি, সাগৰত জাহাজ চলাচল কৰাৰ এটা ছবি, আৰু আকাশত মেঘ চলাচল কৰাৰ এটা ছবি তোমালোকে অংকন কৰিবা। আহিছোঁ 8 নম্বৰলৈকে। 8 নম্বৰত দিয়া আছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ, শিকোঁ আহা আমি অলপ গ্ৰামাৰ শিকোঁ। ৰিড দ্য পয়েম ৰেইনবো ওৱান্স এগেইন, ৰেইনবো কবিতাটো আকৌ এবাৰ পঢ়া। ফাইণ্ড ৱাৰ্ডছ, শব্দ বিচাৰি উলিওৱা, বিলংগিং টু দ্য ফলোয়িং ৱাৰ্ড ক্লাছেছ, তলৰ শব্দ শ্ৰেণীৰ ভিতৰত পৰিব পৰা শব্দ বিচাৰি উলিওৱা। এণ্ড ৰাইট দেম ইন দ্য স্পেচ বিলো, আৰু তলৰ খালী ঠাইবোৰত সেই শব্দবোৰ লিখা। ওৱান ইজ ডান ফৰ ইউ, এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে। ইউ মে ফিল দ্য স্পেচ উইথ আদাৰ ৱাৰ্ডছ, তুমি আন কিছুমান শব্দ ব্যৱহাৰ কৰিও খালী ঠাইবোৰ পূৰণ কৰিব পাৰা। ইফ ইউ ডু নট ফাইণ্ড এন এপ্ৰপ্ৰিয়েট ৱাৰ্ড ইন দ্য পয়েম, যদি তুমি কবিতাটোত একদম সঠিক শব্দ বিচাৰি নোপোৱা তেতিয়াহ'লে আন শব্দ আনি তুমি এই খালী ঠাইবোৰ পূৰণ কৰিব পাৰিবা। প্ৰথম ৱাৰ্ড ক্লাছটো দিয়া আছে নাউন, নেমিং ৱাৰ্ড অৰ্থাৎ নাম বুজোৱা শব্দ। ফৰ এক্সাম্পল বোট, এনেকুৱা শব্দ আৰু কি আছে কবিতাটোত তোমালোকে বাছি উলিয়াব লাগে, যেনেকুৱা ৰেইনবো, ৰিভাৰ, শ্বিপছ, চিজ, ক্লাউডছ, স্কাই, ব্ৰিজেছ, বো, হেভেন, ট্ৰিজ, ৰোড, আৰ্থ ইত্যাদি। 2 নম্বৰত দিয়া আছে প্ৰনাউন, এ ৱাৰ্ড ইউজড ইনষ্টিড অফ এ নাউন, যি শব্দ নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয় তেনেকুৱা শব্দক প্ৰনাউন বুলি কোৱা হয়। ফৰ এক্সাম্পল ইট, ইয়াত এটা দি দিছে ইট, আৰু বাকীবিলাক আমি লিখিব লাগে। যেনেকুৱা কবিতাটোত দিয়া আছে ডেট, ইউ, তাৰপিছত আমি আৰু ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকুৱা হি, শ্বি, দিছ, আই, উই ইত্যাদি। তাৰপিছত দিছে এডজেক্টিভ, a word that describes a person or a thing, for example pretty। এডজেক্টিভ ৱাৰ্ড হ'ল এনেকুৱা শব্দ যিবিলাক শব্দই নাউন বা প্ৰনাউনৰ দক্ষুণ প্ৰকাশ কৰে। যেনেকুৱা ইয়াত দি দিছে এটা শব্দ প্ৰেটি মানে ধুনীয়া। এনেকুৱা আৰু শব্দ আমি কবিতাটোৰ পৰা বাছি উলিয়াব লাগে। যদি কবিতাটোত নাই তেতিয়াহ'লে আন শব্দ আনি আমি পূৰণ কৰিব লাগিব। যেনেকুৱা আমি লিখিব পাৰোঁ গুড, বেড, টল, শৰ্ট, লং, বিগ, হেপি ইত্যাদি। তাৰপিছত 2 নম্বৰত দিছে ভাৰ্ব, এ ৱাৰ্ড অৰ এ গ্ৰুপ অফ ৱাৰ্ডছ ডেট এক্সপ্ৰেছেছ এন একশ্যন, এটা শব্দ বা শব্দ সমষ্টি যিয়ে কোনো কাম কৰা বুজায়। ফৰ এক্সাম্পল ইট, ৰান, ইয়াত দি দিছে। আৰু তেনেকুৱা শব্দ যদি কবিতাটোত আছে তেতিয়াহ'লে আমি সেইবিলাক বাছি উলিয়াব লাগে। কবিতাটোত থকা তেনেকুৱা শব্দ যেনেকুৱা চেইল, ব্ৰিজেছ, বিল্ড, গিভ, কাম, ৱাক, ৱাৰ্ক, চেণ্ট, ব্ৰিং এটচেট্ৰা। আমি এনেকুৱা আৰু বহুত শব্দ লিখিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল আহিছোঁ 9 নম্বৰলৈকে।
9 নম্বৰত দিয়া আছে the words you have written in 8C are called adjectives তুমি 8C নম্বৰত যিবিলাক শব্দ লিখিছা হেবিলাকক adjective বা বিশেষণ বুলি কোৱা হয় because they say something more about a noun or a pronoun কাৰণ এইবিলাক শব্দই noun বা pronounৰ বিষয়ে দক্ষুণ বুজায় in the poem rainbow কবিতাটোত you find the adjective pretty and prettier তুমি pretty আৰু prettier ধুনীয়া আৰু তাতকৈ বেছি ধুনীয়া শব্দ দুটা পাইছা such adjectives এনেকুৱা adjective বা বিশেষণ শব্দবোৰে show the degree of something ডিগ্ৰী বা তুলনা কৰা বুজায় as shown below তলত যেটো দেখুৱাই দিয়া হৈছে comparison of adjectives adjectiveৰ তুলনা comparison of adjectives তিনি প্ৰকাৰৰ হয় যেনেকুৱা positive degree comparative degree আৰু superlative degree যেনেকুৱা ইয়াত দি দিছে pretty ইয়াৰ comparative prettier আৰু superlative prettiest now think of two other adjectives এতিয়া তেনেকুৱা আন দুটা adjective word তুমি চিন্তা কৰা that can be compared in the same way যি দুটা একেদৰে আমি তুলনা কৰিব পাৰিম and write them in their degree positive comparative and superlative in the space below তলৰ খালি ঠাইত সেই শব্দবিলাকৰ positive comparative আৰু superlative degree তুমি লিখিব লাগে answer happy happier happiest happy মানে আনন্দিত হোৱা সুখী হোৱা lonely lonelier loneliest lonely means নিৰ্জন অকলহৰে থকা now complete the table below এতিয়া তলৰ টেবিল টু বা বাক্সটো পূৰ্ণ কৰা by filling পূৰ্ণ কৰি in the columns as shown in the example উদাহৰণত যেনেদৰে দেখুৱা হৈছে তেনেদৰে তোমালোকে তলৰ টেবিলটো বা বাক্সটো পূৰ্ণ কৰিব লাগে to have been done for you দুটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে যেনেকুৱা পজিটিভ ডিগ্ৰীত পাৰ্টি কম্পাৰেটিভত prettier superlative fattiest ঠিক একেদৰে বিউটিফুল comparative more beautiful superlative most beautiful ঠিক একেদৰে কৰিব দিছে তোমালোকক heavy ইয়াৰ comparative হ'ব heavier superlative হ'ব heaviest তাৰ পিছত bravest দি দিছে তোমালোকক superlative আৰু এটো আমি positive and comparative লিখিব লাগে positive লিখিলে হ'ব brave comparative braver আৰু superlative bravest famous যদি comparative কৰো তেতিয়া হলে হ'ব more famous আৰু most famous simple আমি comparative কৰো তেতিয়া হলে হ'ব simpler আৰু superlative হ'ব simplest ঠিক একেদৰে more popular দিছে আমি ইয়াৰ positive কৰিলে হ'ব popular আৰু superlative হ'ব most popular active more active আৰু most active আহিছো 10 নম্বৰ লৈকে you must have seen তোমালোকে নিশ্চয় দেখিছা in the poem কবিতাটোত how a word কেনেদৰে এটা শব্দ belonging to one word class এটা শব্দ শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈ may be used ব্যৱহাৰ হ'ব পাৰে as a different word class আন এটা শব্দ শ্ৰেণী হিচাপে ব্যৱহাৰ হ'ব পাৰে for example উদাহৰণ হিচাপে bridge noun হিচাপে ব্যৱহাৰ কৰিলে there is a bridge on the river নদীটোৰ ওপৰত এখন দলং আছে ঠিক একেদৰে bridge শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলে হৈছে the rainbow bridges the earth and sky ৰামধেনুটোৱে পৃথিৱী আৰু আকাশৰ মাজত ব্ৰিজৰ বা দলঙৰ সৃষ্টি কৰিছে now make sentences using the following words এতিয়া তলত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি বাক্য লিখা as a noun হিচাপে and then as a verb আৰু তাৰ পিছত verb হিচাপে যেনেকুৱা book hand bag sail bow water এই শব্দবিলাক দিছে এইবিলাক দি এবাৰ noun হিচাপে আৰু এবাৰ verb হিচাপে আমি সেন্টেন্স লিখিব লাগে যেনেকুৱা book দি যদি আমি কৰো his book is clean তেওঁৰ কিতাপবোৰ পৰিষ্কাৰ noun হিচাপে book he books a ticket তেওঁ এটা টিকিট বুক কৰিছে hand his hands are long তেওঁৰ হাতবোৰ দীঘল hand he hands over his book তেওঁৰ কিতাপবোৰ অৰ্পণ কৰিছে কাৰোবাক bag there is a bag on his back তেওঁৰ পিঠিত এটা ব্যাগ আছে ব্যাগ he bags home today তেওঁ আজি ঘৰলৈ উভতিছে ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে ঠিক একেদৰে sail his sailing on the sea was difficult ইয়াত sailing to noun হিচাপে ব্যৱহাৰ কৰা হৈছে sail ships sail on the sea জাহাজবোৰ সাগৰত চলাচল কৰে bow he has a strong bow তেওঁৰ এটা শক্তিশালী ধনু আছে bow he bows down before me তেওঁ মোৰ আগত মাথানত কৰিছে water of rivers is not fit to drink noun হিচাপে ব্যৱহাৰ হৈছে নদীৰ পানীবিলাক খোৱাৰ কাৰণে উপযুক্ত নহয় ঠিক একেদৰে water
she waters her garden তাই তাইৰ বাগিচাত পানী দিছে এনেদৰে আমি শব্দবিলাক নাউন আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰি সোফালে মই লিখি দিছোঁ কোনটো নাউন হিচাপে আৰু কোনটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আহিছোঁ 11 নম্বৰলৈ 11 নম্বৰত দিয়া আছে লেটছ প্ৰেক্টিচ আহাচোন আমি প্ৰেক্টিচ কৰোঁ আৱাৰ ৱাৰ্ড বিল্ডিং স্কিল আমি কেনেদৰে ৱাৰ্ড বা শব্দ বনাব পাৰোঁ উইথ ইজ প্ৰত্যেকটো অফ দ্য লেটাৰ্ছ আখৰ দি পেলাই ফ্ৰম দ্য ৱাৰ্ড ৰেইনবো শব্দটোৰ আখৰবোৰ দি কেইটামানকৈ শব্দ বনোৱা ফাৰ্ষ্ট মেকে 3 লেটাৰ প্ৰথম এটা 3টা আখৰ থকা শব্দ লিখিবা উইথ আৰে দি পেলাই এণ্ড দেন 4 লেটাৰ ৱাৰ্ড তাৰপিছত 4টা আখৰ থকা শব্দ লিখিবা এণ্ড সো অন আৰু তাৰপিছত এনেকৈ লিখি থাকিবা 1 ইজ ডান ফৰ ইউ এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে যেনেকুৱা আৰ দি পেলাই শব্দ লিখিছে ৰিড 4টা আখৰ থকা ৰিভাৰ 5টা আখৰ থকা ৰিডাৰ 6টা আখৰ থকা আৰু ৰেইনবো 7টা আখৰ থকা ঠিক একেদৰে আমি এই আখৰ দি লিখিব লাগে যেনেকুৱা এই আখৰ দি লিখিলে হ'ব এণ্ড এটম এপেল এনিমেল accident আই দি লিখিলে হ'ব ইংক ইচ ইনাৰ ইনসাইড আইসবার্গ এন দি লিখিলে হ'ব নাও নেইল নেভাৰ নিডেল নেগিং মিন্স কিবা বকি থকা বি দি লিখিলে হ'ব বেট বোট বিলো বটল ব্ৰিঞ্জাল মান মিন্স বেঙেনা ও দি আমি লিখিব পাৰোঁ আউল অপেন অৰ্ডাৰ অৰেঞ্জ অক্সিডাইজ মিন্স জাৰিত কৰা অৰ্থাৎ অক্সিজেনৰ লগত আন ধাতুৰ সংমিশ্ৰণ ঘটোৱা ডব্লিউ দি লিখিলে হ'ব উইন উইক ৱাকি উইন্ডো ৱাফলাৰ আমি এনেদৰে এই বাকচবিলাক পূৰণ কৰিব পাৰোঁ আহিছোঁ 12 নম্বৰলৈকে 12 দিয়া আছে আস্ক দ্য ফলোইং কুৱেশ্যনছ টু ইয়ৰ পাৰ্টনাৰ তলত দিয়া প্ৰশ্নবোৰ তোমাৰ বন্ধুসকলক কৰিব দিছে এণ্ড ৰাইট হিজ হাৰ এনচাৰ্ছ ইন দ্য গিভেন স্পেচ আৰু তেওঁ বা তাই কি উত্তৰ দিয়ে সেই উত্তৰবিলাক খালী ঠাইত লিখিব দিছে প্ৰথম প্ৰশ্নটো হ'ল হেভ ইউ এভাৰ চিন এ ৰেইনবো তুমি কেতিয়াবা ৰেইনবো বা ৰামধেনু দেখিছানে এনচাৰ য়েছ আই হেভ চিন এ ৰেইনবো হয় মই ৰেইনবো বা ৰামধেনু দেখিছোঁ 2 নম্বৰত দিয়া আছে হোৱাট ডাজ দ্য ৰেইনবো লুক লাইক ৰেইনবো কেনেকুৱা দেখাত এনসাৰ দ্য ৰেইনবো লুকস লাইক সেমি সার্কেল রামধেনু বা ৰেইনবো দেখাত অৰ্ধবৃত্তৰ দৰে এণ্ড ইট হ্যাজ 7 ডিফারেন্ট কালার্স আৰু ইয়াৰ বিভিন্ন ধৰণৰ 7টা ৰং থাকে 3 নম্বৰ হোয়েন ডু ইউ সি এ ৰেইনবো তুমি ৰেইনবো বা ৰামধেনু কেতিয়া দেখা উই সি এ ৰেইনবো ডিউৰিং ৰেইনি সিজন আমি বৰ্ষাকালত বা যেতিয়া বৰষুণ পৰে তেতিয়াহে আমি ৰেইনবো দেখা পাওঁ নম্বৰ 4 হোৱাট কালাৰ্স ডু ইউ সি অন এ ৰেইনবো তুমি ৰেইনবো বা ৰামধেনু এটাত কি ৰং দেখিবলৈ পোৱা The colors that we see on a rainbow are যিবিলাক ৰং আমি ৰামধেনু দেখা পাওঁ সেইবিলাক হ'ল ভায়োলেট ইন্ডিগো ব্লু গ্ৰীণ ইয়েলো অৰেঞ্জ এণ্ড ৰেড ডিয়াৰ ষ্টুডেণ্টছ মই এইখিনিতে তোমালোকক ক'ব বিচাৰিছোঁ যে ভিবজিঅ'ৰ শব্দটোৰ প্ৰতিটো আখৰৰ প্ৰতিটো ৰঙৰ নাম সূচাইছে আহিছোঁ 12B লৈকে 12Bত দিয়া আছে ৰাইট এ ফিউ সেন্টেন্সেছ কেইটামান বাক্য লিখা অন হাউ ইউ ফিল তুমি কেনেকুৱা অনুভৱ কৰা হোৱেন ইউ সি এ ৰেইনবো যেতিয়া তুমি এটা ৰেইনবো বা ৰামধেনু দেখা ইন দ্য স্কাই আকাশত You can take help from the box তুমি তলৰ বাকচটোৰ পৰা হেল্প বা সহায় ল'ব পাৰা যেনেকুৱা হ্যাপি আনন্দিত হোৱা এক্সাইটেড উদ্বিগ্ন হৈ থকা ফুল অফ জয় আনন্দত আত্মহাৰা হোৱা এনেকুৱা শব্দবিলাক দি তুমি ৰামধেনু দেখিলে কেনেকুৱা অনুভৱ কৰা সেই বিষয়ে লিখিব দিছে এনসাৰ আই বিকাম হ্যাপি হোৱেন আই সি এ ৰেইনবো ইন দ্য স্কাই মই যেতিয়া আকাশত ৰামধেনু দেখা পাওঁ তেতিয়া মই বৰ আনন্দিত হওঁ আই এম অলৱেজ এক্সাইটেড টু সি এ ৰেইনবো মই সদায় উদ্বিগ্ন হৈ থাকোঁ এটা ৰামধেনু আকাশত দেখিবলৈ হোৱেন আই সি এ ৰেইনবো যেতিয়া মই এটা ৰামধেনু দেখোঁ আই বিকাম ফুল অফ জয় তেতিয়া মই আনন্দত আত্মহাৰা হৈ পৰোঁ আহিছোঁ 13 নম্বৰলৈ 13 নম্বৰত দ্য ডডো কবিতাটো দিয়াৰ পিছত প্ৰশ্ন কৰিছে ইন এ স্মল গ্ৰুপ এটা সৰু গ্ৰুপত ডিছকাছ হোৱাই উই শুড টেক কেয়াৰ অফ নেচাৰ্ছ গিফ্টছ সাচ এজ
প্লান্টছ এণ্ড এনিমেলছ আমি প্ৰকৃতিৰ দানবিলাক যেনেকুৱা গছ-গছনি আৰু জীৱ-জন্তুৰ প্ৰতি কিয় যতন ল'ব লাগে এইটো গ্ৰুপ হিচাপে আলোচনা কৰিব দিছে এনসাৰ প্লান্টছ প্ৰভাইড আৱাৰ ফুড গছ-গছনি আমাক খাদ্য যোগান ধৰে মেটেৰিয়েলছ ফৰ শেল্টাৰ থকাৰ কাৰণে বস্তু বাহিনীৰ যোগান ধৰে ফুয়েল টু ৱাৰ্ম আছ জুই জ্বলাবলৈ আমাক মেটেৰিয়েল বা সামগ্ৰীৰ যোগান ধৰে এণ্ড ৰিপ্লেনিশ দ্য এয়াৰ উই ব্রিথ আৰু আমি গ্ৰহণ কৰা বতাহবিলাক পৰিষ্কাৰ কৰে প্লান্টছ প্ৰভাইড ফুড ফৰ এনিমেলছ গছ-গছনিবোৰে জীৱ-জন্তুৰ খাদ্যৰ যোগান ধৰে এণ্ড হেবিটেট ফৰ ৱাইল্ড লাইফ আৰু বনৰীয়া জীৱ-জন্তুৰ বাসস্থানৰ সৃষ্টি কৰে অন দ্য আদাৰ হেণ্ড আনহাতে এনিমেলছ আৰ ক্ৰিটিকেল কম্পনেণ্ট অফ আৱাৰ লাইফ জীৱ-জন্তুবিলাক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে ক'ব পাৰি ডমেষ্টিক এনিমেলছ সাচ এজ লাইফ ষ্টক ঘৰচীয়া জীৱ-জন্তুবোৰ যেনেকুৱা পশুধন প্ৰভাইড আছ ফুড মিট ফাইবাৰ এণ্ড লেদাৰ এইবিলাকে আমাক খাদ্য মংস ফাইবাৰ চামৰাৰ আদি যোগান ধৰে ৱাইল্ড এনিমেলছ আৰ অলছ' ইম্পৰ্টেণ্ট টু ছাপোৰ্ট দ্য ৱেব অফ এক্টিভিটি ইন এ ফাংচনিং ইক'ছিষ্টেম বনৰীয়া জীৱ-জন্তুবিলাকো খুবেই দৰকাৰী কাৰণ এজনে আনজনৰ ওপৰত নিৰ্ভৰ কৰিহে আমি জীয়াই থাকিব পাৰোঁ উইদাউট প্লান্টছ এণ্ড এনিমেলছ উই কেনট লিভ এলন গছ-গছনি আৰু জীৱ-জন্তু নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ চ' উই শুড টেক কেয়াৰ অফ প্লান্টছ এণ্ড এনিমেলছ আৰু যাৰ কাৰণে আমি জীৱ-জন্তু আৰু গছ-গছনিৰ যতন ল'ব লাগে আহিছোঁ 14 নম্বৰলৈকে 14 নম্বৰত হোৱাট উইংড উড ডাকৰ বিষয়ে ইয়াত অলপ বৰ্ণনা কৰিছে তাৰপিছত কোৱেশ্চন দিছে ডিছকাছ ইন গ্ৰুপ হিচাপে আলোচনা কৰা হোৱাট ইউ উড ডু তুমি কি কৰিবা টু ষ্টপ ইট ফ্ৰম বিকামিং এক্সটিংক্ট এইটো বিলুপ্ত হোৱাৰ পৰা কেনেদৰে তুমি ৰক্ষা কৰিবা সেই বিষয়ে আলোচনা কৰা ৰাইট ডাউন এ ফিউ ষ্টেপছ তুমি কেইটামান ষ্টেপ বা পদক্ষেপ লিখা ডেট ইউ উড লাইক টু টেক টু কনজাৰ্ভ ইট যাৰ দ্বাৰা তুমি এইটো সংৰক্ষণ কৰিব পাৰিবা ইউ মে টেক হেল্প অফ দ্য ফলোয়িং ৱাৰ্ডছ তুমি তলত দিয়া শব্দবিলাকৰ সহায় ল'ব পাৰা এণ্ড ফ্ৰেছেছ ফৰ ইয়ৰ ডিছকাশ্যন তোমাৰ আলোচনাৰ কাৰণে যেনেকৈ ইয়াত দিছে প্ৰটেক্ট ষ্টপ কিলিং লাভ এণ্ড কেয়াৰ প্ৰিজাৰ্ভ নেচাৰ আৰ্থ এণ্ড এক্সটিংক্ট এই শব্দবিলাকৰ সহায় লৈ আমি বৰ্ণনা কৰিব লাগে হোৱাইট উইংড উড ডাক ইজ গোয়িং টু বি এক্সটিংক্ট নাও এ ডেজ আজিকালি হোৱাইট উইংড উড ডাকবিলাক পৃথিৱীৰ পৰা বিলুপ্ত হৈ আছে দেয়াৰ ফৰ সেইকাৰণে উই মাষ্ট টেক এ ষ্টেপ টু প্ৰটেক্ট দেম আমি সেইবিলাকক সংৰক্ষণ বা সুৰক্ষা দিবলৈ ব্যৱস্থা ল'ব লাগে গভৰ্ণমেণ্ট শুড মেক লছ চৰকাৰে আইন তৈয়াৰ কৰিব পাৰে টু ষ্টপ কিলিং অফ দিছ কাইণ্ড অফ ডাক এই হাঁহবিলাক হত্যা বন্ধ কৰিবলৈ চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে দিছ স্পেচিছ অফ ডাকছ এই প্ৰজাতিৰ হাঁহবোৰ নিড আৱাৰ লাভ এণ্ড কেয়াৰ আমাৰ যতন আৰু মৰমৰ প্ৰয়োজন ইফ উই ডু নট প্ৰিজাৰ্ভ যদি আমি সংৰক্ষণ নকৰোঁ নেচাৰ প্ৰকৃতিখনক দেন দ্য আৰ্থ উইল লছ ইটছ বেলেঞ্চ তেতিয়া পৃথিৱী ইয়াৰ ভাৰসাম্য হেৰুৱাই পেলাব এণ্ড মেনি অফ দ্য প্লান্টছ এণ্ড এনিমেলছ আৰু বহুতো গছ-গছনি আৰু জীৱ-জন্তু উইল এক্সটিংক্ট আৰু পৃথিৱীৰ পৰা বিলুপ্ত হ'ব ডিয়াৰ ষ্টুডেণ্টছ আজিৰ এই ভিডিঅ'ত ৰেইনবো কবিতাটোৰ দ্বিতীয় অংশৰ কুৱেশ্যন আনচাৰৰ আলোচনা ইমানতেই অন্ত পৰিল যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি তোমালোকে উপকৃত হৈছা তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যদি তুমি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো বজাই দিবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমাৰ ওচৰত পোনে পোনে গৈ পায় ধন্যবাদ জয় আই অসম